গুড আফটাৰনুন ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে নিশ্চয় ভাল। আৰু এয়া মই বনাই আছোঁ বৰাৰ পিঠা। কিছুমানে কয় মানে তিল পিঠা, কিছুমানে কয় নাৰিকল পিঠা, যোনে যি কয়। গতিকে মই কেতিয়াবাই বনাইছিলোঁ, গতিকে অকণমান দেখালোঁ। বাইদেউৰ ঘৰত বনাইছিলোঁ। মই বৰ বিশেষ পাকৈত নহয়, কাৰণ এইবোৰ বস্তু এইটো পিঠা মানে মই সৰুতে বনোৱা নাছিলোঁ আৰু বিয়াৰ পিছতো বনোৱা নাছিলোঁ, কাৰণ মোৰ শাহু আছিল, বাইদেউ আছিল আৰু ঘৰততো গোটেইকেইটা আছেই। গতিকে বৰ বিশেষ মই পাৰ্গত নহয়। তথাপি এতিয়া অকণমান ট্ৰাই কৰোঁ। ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো পিঠা খাই মই কিন্তু বহুত বেছি ভাল পাওঁ, কাৰণ ওপৰ সে গুড়া গুড়া ভিতৰ সে মিঠা, ইয়ে লড়কি নেহি হোতা ইয়ে আছামিজ কা পিঠা। সেইকাৰণে মই এইটো পিঠা বহুত বেছি ভাল পাওঁ। আৰু যোনে যিয়েই নকওঁ কিয়, আমাৰ বৰাৰ পিঠাটো জিন্দাবাদ। এনেই খুব লাহে লাহে বনালোঁ। আপোনালোকে মিক্সিতো গুড়ি গুড়ি বনাব পাৰে, উৰালতো পাৰে। আমি মানে যেনেকৈ হ'লেও বনাওঁ। মিক্সিত খুন্দিলে আচলতে অকণমান পানী দি, লাষ্টত মানে পানী অকণমান দি মোহাৰিব লাগে, তাৰপিছত চালি দিলে হৈ যায়। বহুত বেছি ধুনীয়া হয়। আৰু চাউলটো আচলতে আঠা থকা হ'ব লাগে। কিছুমানৰ আঠা নাথাকে কাৰণে উৰি যায়, ভাঙি যায়, তেনেকুৱা। কিন্তু আজিকালি বহুতে টিপছটো জানে, আৰু বহুতে কিন্তু এইটো পিঠাত বহুত বেছি মানে কালাৰ ইউজ কৰে, কিবাকিবি বিটৰুট কিবাকিবি দিয়ে, কিন্তু আমি ভাল নাপাওঁ। আমি একদম মানে ৰিয়েল যিটো সেইটোৱে ভাল পাওঁ, আৰু বগাটোৱে খাই ভাল লাগে, কাৰণ প্ৰেং টিং হ'লে খাই ভাল নালাগে। গতিকে আজিলৈ আহিছোঁ, বাই বাই। জানো পৰিধানে